জমিশ্ৰী নাৰ্জাৰী তেখেতে কিমান দিন ধৰি কাম কৰিছে? 1-1.5 মাহ হ'ল মোৰ ইয়াত কাম কৰে। আপুনি সুবিধাখিনিও দিছে গোটেই সুবিধাখিনি দিবাই লাগব। এতিয়া কোনো পইচা পাতি নাই, মোৰ তাতে অলপ পইচা পায়, যদি খাই লয়, ল'ৰাটোক পঢ়ায়, টিউশ্যন কৰা পইচা নাই। ইয়াতে ৰেষ্ট টাইমটো যদি কাষ্টমাৰ নহয় তেখেতে পঢ়াই আছে, কিন্তু পঢ়াই পেলাই তেখেতে ডাঙৰ মানুহ কৰিবলৈ ভাবিছে। ময়ো সেই বুজাটো দিছোঁ যে পঢ়াই থাকিবি, দুটা এটা কিতাপ চিতাপ লাগিলে মোক কৈ দিওঁ, মই দি দিম, কলম চলম দি দিম। মই পঢ়াই পেলাই ডাঙৰ মানুহ কৰ, মাকক কৈছোঁ এই ল'ৰাটো ডাঙৰ মানুহ কৰ। কি নাম ৰেষ্টুৰেণ্টখনৰ? পম্পী চুইট হাউচ। আপোনাৰ নাম? পৰিমল দাস। মানে এনেকে মানে আজৰি টাইমত এনেকে আৰু দেখা যায় এনেকুৱা পঢ়াই থাকে, যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া পঢ়াই থাকে। আপুনি সুবিধা কৰি সুবিধা দিছোঁ। সুবিধা স্কুলত যায় ৰাতিপুৱা, আৰু মাকে যে লৈ আহিবি, আনি পেলাই মোৰ ইয়াতে খাব দুপৰীয়া খাব, আৰু যেতিয়া কাষ্টমাৰ নাথাকে তেওঁ শিকাবি, শিকাই বহুত ডাঙৰ মানুহ কৰি দিবি। আৰু কলম কিতাপ যদি লাগে কেতিয়াবা মোক কবি, মই দি দিম। সেইখিনি সুবিধা দিছোঁ মই। দোকানত থাকে ইয়াতে? আপোনাৰ নামটো বাইদেউ? মোৰ নাম জমিশ্ৰী নাৰ্জাৰী। ইয়াত ক'ত ঘৰ ক'ত? মেডাৰ কেতিয়াবা কাম কৰিছে ইয়াত? এক মাহ হৈছে। হাজবেণ্ড আছে। আপুনি আৰু ল'ৰাটো হা? কোন কোন আছে ঘৰত? ঘৰত কিবা মালিক আছে আৰু মই। মানে কিমান ক্লাছত? ক্লাছ 1। আপুনি লগতে লৈ আহে মানে ঘৰত খায়ো নাই না, আৰু ভাড়া থাকে। এতিয়া আজৰি সময়ত আপুনি ইয়াত শিকাই আছে, এতিয়া কাষ্টমাৰ নাই ন? কাষ্টমাৰ নাই, ন সময়ত কাষ্টমাৰৰ কাৰণে অলপ শিকাই। আপুনি কিমানলৈ পঢ়িছে? ক্লাছ 9 পৰা। ইয়াত কিমানলৈ পঢ়োৱাৰ মন? হা? ইয়াত কিমানলৈ পঢ়োৱাৰ মন? বুজা নাই। ইয়াক কিমান ডাঙৰক বুলি পঢ়াৰ মন আছে আপোনাৰ? মেট্ৰিক মানে টকা পইচাৰ ক্ষেত্ৰত অসুবিধা আছে? অলপ সুবিধা। চৰকাৰে যিবিলাক আঁচনি দিছে সেইবিলাক পাইছেনে আপুনি? নাই পোৱা, নাই পোৱা। চৰকাৰী আঁচনি পোৱা নাই? এই যি আঁচনি দি আছে সেইবিলাক পোৱা নাই? ঘৰ দুৱাৰ পাইছেনে? নাই পোৱা, নাই। একো পোৱা নাই? আপোনাৰ মেটাঘাটত ঘৰ? এতিয়া গাঁৱৰ নাম মই পাহৰি যায়।